অম্বুবাচী বুলি ক'লে বহুতে তন্ত্ৰ সাধনা বা বহুতে মেলা বুলিহে ভাবে আৰু সেইবাবে বহু অসমীয়াই অসমতে থাকি অম্বুবাচী মেলালৈ নাযায় কিন্তু আচলতে অম্বুবাচী কেৱল মেলা নহয় বা তন্ত্ৰ সাধনাৰ কেৱল স্থল নহয় অম্বুবাচীত প্ৰতিগৰাকী নাৰী জাগ্ৰত হয় প্ৰতিগৰাকী অসমৰ নাৰীয়ে নিজক বিচাৰি পায় নিজক বুজি পায় যে প্ৰত্যেকগৰাকী নাৰীয়ে এগৰাকী প্ৰকৃতি আৰু প্ৰত্যেকজন পুৰুষে অম্বুবাচীৰ সময়ৰ পৰাই নাৰীক শ্ৰদ্ধা কৰিবলৈ নাৰীক হিচাপে সন্মান কৰিবলৈ আকৌ শিকে গতিকে অম্বুবাচী মেলা কেৱল মেলা নহয় বা কেৱল তন্ত্ৰ সাধনাৰ স্থল নহয় অম্বুবাচীত প্ৰতিগৰাকী নাৰীয়ে নিজৰ ভিতৰত থকা শক্তিক জাগ্ৰত কৰিবলৈ দুগুণে শক্তি পায় এইবাৰ 22 জুনৰ পৰা 25 জুনলৈ অনুষ্ঠিত হ'ব অম্বুবাচী গতিকে এবাৰ যাবচোন কেৱল মেলা চাবলৈ নহয় নীলাচলৰ এচুকত বহি কিছু সময় নিজৰ লগত কথা পাতিব মাৰ সৈতে কথা পাতিব যদি পাৰে অকমান সময় নীলকে বহি ধ্যান কৰিব চাব আপোনাৰ মনৰ ভিতৰত থকা যিবোৰ নেগেটিভিটি সেইবোৰ নিজে নিজে আঁতৰি গৈছে মাৰ চৰণত সেইবোৰ মিলি গৈছে আৰু আপোনাৰ মনৰ ভিতৰত থকা পজিটিভিটিবোৰ জাগ্ৰত হৈছে গতিকে এই অম্বুবাচী আপোনালোকৰ সকলোৰে ভাল হওক যাব কিন্তু